হৈছে টেম্পু মোৰ জীৱনৰ আটাইতকৈ শনি লগোৱা বস্তুটোৱে হৈছে ই মোৰ জীৱনটো জীয়াই থাকিবলৈ কিবা কৰি পেলাইছে কিবা যদি কাম দিওঁ সি কৰেগৈ বেলেগ কিবা এটা ই কেনেকৈনো মোক জীৱনটো তিতা কেঁহা লগাইছে আহক আজি আমি আপোনালোকক দেখাওঁ ঐ জহনি যোৱা ঐ এডাল মৰিলে হ'বলা ঐ কি হ'ল ঐ কেইটা বাজিল চাইছনে সোনকালে টাইম গৈ আছে 12টা বাজি গ'ল মই আকৌ পিছত উঠাব নাহোঁ টাইমটোতো ঘড়ীটোৰ কাৰণেহে গৈ আছে যদি ঘড়ীটোৰ বেটেৰীটোৱে খুলি দিয়া যায় টাইমটোতো ৰখি থাকিব তাৰ মেণ্টেলিটি সেইটোৱে আৰু এদিন ই কি কৰিলে চাওক দাদা সেইটো কি হয় হাৰ্পিক এইটোৱে চব চাফা কৰে জ্বলিছে দাদা কিয় মৰি আছ দাঁত গওঁতা জিভা চব জ্বলি গৈছে কিহেৰে ঘঁহিছিলি তই যে অথনি কৈছিলি হাপিতটো দিলে চব চফা হয় বুলি সেইটো দিয়ে ঘঁহিছিলোঁ দেখিলে তাৰ কাণ্ড এতিয়া এইটো কাহিনী চাওক নিছো ৰ এইজনী মানে একো শান্তি নাই মানে নিছো খা এইসব কুকুৰ মানে কুকুৰ এনেকৈ এবাৰ দুবাৰ তিনিবাৰকৈ ছবাৰমান সি ভাত অনা নিয়া কৰিলে তেতিয়া মই তাক সুধিলোঁ ঐ ৰচোন ৰ তই ইমান বাৰ যে ভাত নি আছ ক'লৈ নি আছ কুকুৰ অলপ বেছিকৈ ভোক লাগিছে বোলা ইমান ভোক কৰি আছে মই ভাতকে দি আছোঁ হয় নেকি মূৰ্খ যা তাৰ মতে কুকুৰে ভোক কৰিলে হেনো কুকুৰৰ ভোক লাগে এদিন মোৰ আকৌ গৰম লাগিছিল তেতিয়া তাক মই মাতি পেলাই ক'লোঁ টেম্পু টেম্পু ক ঐ ইমান গৰম লাগিছে হেৰি নেমু চৰবত অকণ বনাই লৈ যাচোন নেমু চৰবত ন ঠিক আছে
চাবোন চাবোন গোন্ধাইছে যে নতুন ভীমবাৰ য'ত আছে একতা নেমুৰ শক্তি তাৰ কাণ্ড দেখিলে তাৰ ইমানবোৰ অত্যাচাৰ মই সহিব নোৱাৰা হৈছোঁ সেয়ে ভাবিলোঁ তাক আজি এটা শিক্ষাই দিয়া যাওক নে কি কয় টেম্পু চাওঁ এইফালে আজি একেখন দিব লাগিব বুজিছে ক এই দোকানৰ পৰা আহি দেগৈ যা 11টা বাজিব এতিয়া 11টা নাবাজে নহয় মই ঘড়ী বেটেৰী খুলি দিম ৰ হয় নেকি মই বেটেৰী খুলি দিম দে তই যা আগৈ যা ঠিক আছে দে দেখিলে কথাটো ভালদৰে নুশুনিলে গ'লেই পাবি যা আজি তই ভালদৰে দাদা তই মা গাবলা বুজাইছিলি পুলচৰ হাতত মচলাকণ কেনেকৈ পালি বোপাই পুৱা পিটিছে কাপ কাপ কৰিছে হাতিব নোৱাৰিম চাগে সেইকাৰণে মানুহে জোখতকৈ বেছি উস্তাদি দেখাব নালাগে চব বস্তু জানি শুনিহে কৰিব লাগে বুজিলে আৰু তই যে মোক জীয়াই থাকিবলৈ শান্তি নোহোৱা কৰি দি পাইছ হা আৰু তুমি